এটা অভিযোগ উঠিছে, এইটো কিমান সঁচা? মোৰ নামত যিটো অভিযোগ উঠিছে এইটো বিষয়ে মই চবকে জনাম, আপোনালোকে জানিব। কিন্তু একচুৱেলি মোৰ নাম যিটো কৈছে ৰাজাৰাম বুলি এইটো নহয়। আপোনাৰ নামতে অভিযোগ নহয়, মোৰ অৰিজিনেল নাম ৰাজাৰাম নহয়। কি নাম আপোনাৰ? মোৰ নাম অশ্বিনী চৌধুৰী। অশ্বিনী চৌধুৰী। আপুনি কি কৰে? মই CRPF চাকৰি কৰোঁ। ক'ত? মই ছত্তীশগড়ত আছোঁ এতিয়া। ক'ৰ পৰা আপোনাক আটক কৰিল? আপোনাক ক'ৰ পৰা আটক কৰিল? ৰঙিয়াৰ পৰা। মই ছুটি আহিছিলোঁ, আহি মই নিজৰ ফেমিলি তাতে গৈছিলোঁ, মানে ৰিলেটিভৰ তাতে গৈছোঁ, তাৰ পৰা লৈ আহিছে। যিখিনি ঘটনা হৈছে ঘটনা কি সত্য? ঘটনা সত্য নহয়। এইটো কাৰণে মই আখৰি নাবালিকাজনী আপোনাৰ ঘৰতে আছে, কাম কৰিছে? আমাৰ ঘৰত নাথাকে, তেখেতে নিজৰ ঘৰত থাকে। আপোনাৰ ঘৰত থকা বুলি কৈছে? নাই, ঘৰত নাথাকে। আমিতো বন্দী বনাই ৰখা নাই। নাই, আপোনাৰ ঘৰত কাম কৰিছিলে, তাৰপিছত আপুনি তেনেকুৱা কিবা সম্পৰ্ক কৰি গৈছে? ঘটনাটো মই আপোনালোকক কৈ আছোঁ। মই চাকৰি পোৱাৰ পিছত মই বিয়া কৰিলোঁ। 12 বছৰ পিছত মোৰ এটা প্ৰথম ল'ৰা হয়। হোৱাৰ পিছত মোৰ মা নাই, দেউতা নাই, ভাই নাই, ভনী নাই, কোনো নাই। তাৰপিছত যোৱা বছৰ মোৰ আৰু দুটা টুইন্স বেবী জন্ম লয়। জন্ম লোৱাতে চোৱা চিতা কৰাৰ কাৰণে মোৰ ৱাইফৰ যিজনী সৰু ভনী, তেখেতে আমাৰ ঘৰতে থাকে। মোৰ মিছেছো সদায় ঘৰতে থাকে। তো আমি তেখেতক কোৱা নাছিলোঁ, আমি মানুহ এটা বিচাৰি মানে অলপ হেল্প কৰিবৰ কাৰণে। সি ছোৱালীজনীয়ে তেনেকৈ গৈছিলে আমাৰ তাতে, কেতিয়াবা যায়, কেতিয়াবা 4 দিন 5 দিন নাযায়। ঠিক আছে, ই ক'ত কি কৰিছে নকৰিছে বহুত কেইটা মানুহৰ নাম লৈছে। আপোনালোকৰ মিডিয়াতো মই চাইছোঁ, বহুত কেইটা নাম উল্লেখিত হৈছে, কিন্তু মোক ইয়াতে ফচোৱা হৈছে। আৰু এইটোৰ কাৰণে মই লাষ্টলৈকে যাম। মই DNA লৈকে টেষ্ট কৰাম। মই কৰা নাই, মই ডেফিনেটলি মই কৰা নাই এইটো। বাকী আপোনালোকে যিটো কভাৰেজ লৈ আছে এইটো যাতে অৰিজিনেল আপোনালোকে লৈ আহক। CRPF জোৱান নে? জোৱান। ঠিক আছে। যোৱা 29 জুলাইত নাবালিকাক ধর্ষণকারীর বিরুদ্ধে তার ভুক্তভোগী পরিয়ালে গোলকগঞ্জ থানাত এটা এজাহার দাখিল করেছে। কিন্তু এজাহার দিয়ার পিছতো ইমান দিনে গোলকগঞ্জ আরক্ষীর পৰা কোনো ধৰণৰ গুৰুত্ব পোৱা নাই ভুক্তভোগী পৰিয়ালটোৱে। সেইকাৰণে আমি যোৱাকালি বিভিন্ন দল সংগঠন আমি যৌথ উদ্যোগত ইয়াৰ বিৰুদ্ধে এটা প্ৰেছ মিট দিছিলোঁ। প্ৰেছ মিট দিয়াৰ লগে লগে যোৱা ৰাতিয়ে মেইন আসামিজনক গ্ৰেপ্তাৰ কৰিছে। এইকাৰণে আমি বিভিন্ন দল সংগঠনৰ পৰা আমি গোলকগঞ্জ আৰক্ষী অধীক্ষক আমাৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিবিলাক দালালে ইমান দিনে এই কেছটোক লৈ এটা মোটা এটা টকাৰ লেনদেন কৰি কেছটোক দাবে ৰাখাৰ চেষ্টা কৰিছে, এই ষড়যন্ত্ৰকাৰীকো ইমিডিয়েট ধুবুৰী জিলা প্ৰশাসনক আমি অনুৰোধ জনাই ইমিডিয়েট এই ষড়যন্ত্ৰকাৰীকো তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দল সংগঠনৰ পৰা আমি দাবী জনাইছোঁ। আমি ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে ৰাজাৰাম চৌধুৰীক সোধপোছ কৰাৰ পিছত ইমান দিনে যি দালালে তেওঁলোকৰ জড়িত হৈ এটা মোটা এটা এমাউণ্ট লৈ এই বস্তুটোক দাবে ৰাখাৰ চেষ্টা কৰিছে, এইবিলাকক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি প্ৰশাসনক অনুৰোধ জনালোঁ।